ৰাংঢালী মহিলা সমিতিৰ সৌজন্য দ্বিতীয় বাৰ্ষিক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সত্ৰাপাৰত শনিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাংঢালী মহিলা সমিতিৰ সৌজন্যত উক্ত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। উক্ত সাংস্কৃতিক সন্ধিয়াত একক আধুনিক নৃত্যৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী, অসম যুৱ পৰিষদৰ তথ্য প্ৰযুক্তি সম্পাদক আৰু বহুতো বিশিষ্ট ব্যক্তি। উক্ত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে বিশিষ্ট ক্ৰীড়াবিদ অঞ্জলি দাসে। সাংস্কৃতিক সন্ধিয়াৰ কণ্ঠশিল্পী হিচাপে উপস্থিত থাকে চয়নিকা দাস, কৰিশ্মা কৌশিক আৰু পংকজ ৰিয়ান। আমি যোৱাবালি বহুখিনি মহিলাই আমি একগোট হ'লোঁ। একগোট হৈ আমাৰ ইয়াত আমাৰ সত্ৰপাৰা গাঁৱত আমাৰ কোনো এটা অনুষ্ঠান স্কুলখনত আমাৰ 1 নম্বৰ সত্ৰপাৰা প্ৰাথমিক বিদ্যালয়ত আমাৰ কোনো এটা অনুষ্ঠান হোৱা নাছিল। বহু বছৰ ধৰি এনেকুৱাকৈ পৰি আছিল আৰু পৰি থকাই আমি ভাবিলোঁ আৰু মহিলাখিনিয়ে আমি ৰাংঢালী মহিলা সমিতি আমি গোটটোৰ নাম দিলোঁ। তাৰপিছত আমি গোটেইখিনি লগ লাগি আমি মনৰ আনন্দতে আৰু আমি বিহুখন পাতিম বুলি পেলাই আমি বহুত কষ্ট কৰিলোঁ, বহুত ঘূৰিলেও দিয়ক আমি। তাৰপিছত আমি বহু কষ্টৰ মূৰত আমি এইখিনি আমি ফলপ্ৰসূ হোৱা বুলি আমি ভাবিছোঁ। আমি এনেকুৱাকৈ বতৰো আমাৰ কাৰণে ভাল হ'ল। বতৰ ভাল হয় আমি বহুত সুখী আৰু আজিৰ দিনটোত ৰাতিপুৱাৰ পৰা আমাৰ জাতীয় পতাকা উত্তোলন কৰা হৈছে, বিহু পতাকা। তাৰপিছত আমাৰ বন্তি প্ৰজ্বলন হৈছে, শ্বহীদ দৰ্পণ হৈছে। তাৰপিছত আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি প্ৰতিযোগিতা কৰা হৈছে। তাৰপিছত আমাৰ এনেকুৱাকৈ আছে আৰু দিনটো আমাৰ এনেকুৱাকৈ পাৰ হৈ গ'ল। তাৰপিছত আমাৰ গধূলি আধুনিক নৃত্য প্ৰতিযোগিতা, আমাৰ একক আধুনিক নৃত্য প্ৰতিযোগিতা চলা হৈছিল। এতিয়া আমাৰ একক আধুনিক নৃত্যখিনি আমাৰ শেষ হৈ গ'ল। নিমন্ত্ৰিত শিল্পী আমাৰ চয়নিকা দাস, কৰিশ্মা কৌশিক আৰু পংকজ ৰিয়ান আছে। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ 24 এনি।